কৃষ্ণ নবম অধ্যায় দেহৰ স্বৰূপ নিৰ্ণয় পদ। ৰাম ঈশ্বৰে বোলন্ত শুনা ৰঘুৰনন্দন কহিবোৱা বৰ কথা অতি সংযোপন কেন মতে দেহৱতী থাকে স্বৰূপত কৰিব প্ৰকাশবে শুনা সীতাকান্ত ৰামুত সন্তে হৈ আছে ব্ৰহ্মাণ্ড উৎপত্তি ধাৰণ কৰি আছো আমাতে নিষ্পত্তি জগতৰ স্ৰষ্টা বুলি মোতে জানিবা পালক বুলিয়া ৰাম মোকে মানিবা অৱশেষে সমস্তকে কৰো সংহাৰণ সমস্ত বিশ্বৰ জানা মই অধিষ্ঠান ভক্তিতে ৰজত জ্ঞান কৰে যে নমত মোতে বিশ্বয় আৰু পকৰয় অজাতা ৰামুত বন্তে হুৱে সৃষ্টি বিশ্ব চৰাচৰ কিন্তু মই হেতু কাৰ্য কাৰণৰ ৰাম শুনি মল পৰিপূৰ্ণ হত চিতানন্দ অহংকাৰ শূন্য সনাতন শুদ্ধ বৰ্ম অংগ বিবৰ্জিত মই পুৰুষ শাশ্বত জগতৰ নাথ জানা দশৰথ সুত পৰম বিশুদ্ধ ব্ৰহ্ম নিত্য নিৰঞ্জন অনাদি অনন্ত সদা শিৱ সনাতন মায়াৰে আবৃত কৰি শুদ্ধ ব্ৰহ্ম ৰূপ বিশ্বৰ কাৰণ জানা আমাৰ স্বৰূপ ত্ৰিগুণধাৰিণী মায়া ত্ৰিগুণ প্ৰকাশ সত ৰজতম তিনি গুণৰ বিকাশ শুক্ল বৰ্ণ হত গুণ জ্ঞানৰ আকৰ পৰম আনন্দময়
গুণ জানা রঘুবর এ রাম রজ গুণ রক্ত বর্ণ ভাগবত সংসার সকলো দুখৰ হেতু ইহে মহাবল কৃষ্ণ বৰ্ণ তম গুণ স্বভাৱত জয় সদা উদাসীন সুখ দুখ নাহি তাৰ আমাৰ সহিতে যুক্ত হৈয়া তিনি গোট মায়াই আৱৰি আছে সকলো জীৱত কাংখতে ৰূপ্যৰ জ্ঞান সৰ্পৰ জোকাত বিশ্বভ্ৰান্তি মোতে শুৱে মায়াৰ বশত এ নাম যদ্যপি জানিবা আমি হবাৰো আশ্ৰয় মায়াৰ আশ্ৰয়ে চবি আছো ভূত পঞ্চভূত সন্তে বিশ্ব সৃষ্টি ইহেতু দেহিক জানা পঞ্চভূতিক পিতৃ মাতৃ জীৱা বস্তু কৰয় ভক্ষণ তাতবন্তে শ্ৰয় গতি উত্তাপন এ ৰাম পিতৃ সন্তে স্নায়ু অস্থি মজ্জা তিনি জাত চৰ্ম মাংস ৰক্ত কোষ মাটিৰ সঞ্জাত আৰু ছয় ভাৱ শুনা লক্ষ্মণ গজ মাটিৰ পেটি জয় আৰু ৰখ জয় আত্মজ হত যশাত জানা এহি ছয় ভাৱ দেহ মধ্যে বিৰাজ কৰয় সৰ্বভাৱ মাটিৰ ভাৱৰ আঠ গোট অংগ ৰক্ত মাংস মজ্জাৰ যকে শৰীৰ স্পৃহা নাৱে গুহ জানা মাটিৰ পদাৰ্থ জননীৰ সন্তে জানা দশৰথ স্নচোলোমকে স্নায়ু নখ দন্ত শিৰা শুক্ৰ ধমনী নৱ পদাৰ্থ পিতৃৰ
এ রাম হরির পুষ্টিবি দেবল বর্ণস্থিতি সন্তুষ্টি উৎসাহ রখ প্রভৃতি ঈশা দেখ দুখ দুখ ধর্ম চিন্তা জ্ঞান যত স্নায়ু ইন্দ্রিয় দখ আত্মজ প্রমাণ এ রাম কর্ণাটক সখো জিহ্বা নাসিকা প্রভৃতি পঞ্চ জ্ঞানেন্দ্রিয় বলি জানার ভূপতি রূপ রখ গন্ধ স্পর্শ শব্দ পঞ্চগুণ পজ্ঞান প্রযুক্ত গুণ অতি অদ্ভুত এ রাম ভিনে ভিনে তার কর্ম হুনার ঘোট কনে শব্দ শুনে তকে স্পর্শ অনুভূত চক্ষুৱে ৰূপক দেখে জিভা স্বাদ লয় নাসিকায়ে জ্ঞান লৱে জানিবাৰ ৰাঘৱে মুখ হস্ত পাদ মুখ্য উপাস্ত প্রভৃতি পঞ্চ কর্মেন্দ্রিয় বলি জানার ভূপতি এ রাম মুখেরে বাসন আছে হস্তে কর্ম দান গুহরে ত্যাগ করে পদে রে গমন উপস্থে সাধয় জানা দুই গোটি কাজ মৈথুনাৰ মন আৰু মূত্ৰ ত্যাগ মন বুদ্ধি অহংকাৰ চিত্ত চাৰি গোটি অন্তঃকৰণ নামে হুৱে অভিহিত এ ৰাম মন মনৰ জানিবা ৰাম আশ্ৰয় বিষয় সুখ আৰু দুখৰ মূলি জানিবা নিশ্চয় স্মৃতি ভীতি হিতয়াৰে কল্পনাশ্চৰ্যত বুদ্ধিয়ে সাধন কৰি থাকে অবিৰত মই মোৰ ভাৱ কৰি থাকে যিটো অহংকাৰ বুলি তাক জানিবা স্বভাৱ
চেতনা প্ৰকাশ জানা চিত্তৰ বিষয় চেতনা সঞ্চৰে হেতু চিত বুলি কয় চিত আৰু বুদ্ধি দুয়ো সবাতে প্ৰধান যদিও বা চাৰি ভিত্তি থাকে একেথান ৰাম মহত আখ্যা বুলি অনুকৰ জানিবা গুণ ভেদে জানিবা তাহাৰো তিনি বিধ সত্যগুণী ৰজগুণী আৰু তমগুণী তাৰ প্ৰকাশ কিবা ভিনে ভিনী সতগুণ সন্তে জন্ম হাতী ক্ৰপ ভাৱৰ ধৰ্ম আচৰণ কৰে বিশ্বাসী বেদৰ আস্তিক বিশুদ্ধ ভাৱ জানিবা সাত্বিক ৰজগুণ সন্তে জন্ম ভাৱ ৰাজসিক কাম ক্ৰোধ বাসে জানা ৰাজসৰ ভাৱত নিদ্ৰা ভ্ৰম আলস্য বঞ্চনা তমো ভাৱ ইন্দ্ৰিয়ৰ প্ৰসন্নতা আৰোগ্য প্ৰভৃতি আলস্যহীনতা জানা সত্য প্ৰকৃতি তন্মন্ত